Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। যোৱাকালি মই এটা ভিডিঅ'ত আমাৰ অসমৰ যিবিলাক গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী স্কুল আছে তাতে কিছুমান ডিস্ট্ৰিক্টৰ বা আমাৰ গোটেই অল আসামৰ গভৰ্ণমেণ্ট স্কুল বিলাকত 2022-23ত কি পিজিটিৰ পোষ্ট ফিল আপ হৈছিল। তো আজিৰ এই ভিডিঅ'টিত আমি আৰু কেইখনমান ডিস্ট্ৰিক্টৰ পিজিটি ভেকেন্সি ফিল আপ কোন সাবজেক্টত হৈছিল 2023 চনত ৰিসেন্ট ৰিক্ৰুটমেন্ট হৈছিল 2023 চনত। তো সেই 2023 চনত কি পোষ্টত এপইন্টমেন্ট হৈছিল সেইখিনি চাম। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। আৰু এই লিষ্টখন হৈছে কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টৰ প্ৰভিন্সিয়েলাইজ স্কুলবিলাকৰ আমাৰ নিড বেছ স্কুলৰ লিষ্ট। প্ৰভিন্সিয়েলাইজ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ হাই সেকেন্ডাৰী স্কুল ইয়াত দেখিছে নামবিলাক category wise list of need based school for PGT post graduate teacher আৰু এই লিষ্টখনৰ ওপৰত ভিত্তি কৰি বা এই ভেকেন্সিখিনিৰ ওপৰত ভিত্তি কৰি 2023 চনত ভেকেন্সি ফিল আপ কৰা হৈছিল আৰু এই নোটিছখনো বা এই লিষ্টখনো 2023 চনৰ হয়। তো ইয়াতে কি স্কুলত ভেকেন্সি ফিল আপ হৈছে দেখিছেনে? পানবজাৰ হাই সেকেন্ডাৰী স্কুলত আসামিছৰ আনৰিজাৰ্ভৰ পোষ্ট আছিল, এইটো ফিল আপ হৈছে। তাৰপিছত উলুবাৰী হাই সেকেন্ডাৰী বটানী আনৰিজাৰ্ভ, জালুকবাৰী হাই সেকেন্ডাৰী এডুকেশ্যন আনৰিজাৰ্ভ, ভাস্কৰ বিদ্যাপীঠ হাই সেকেন্ডাৰী ইংলিছৰ OBC, জালুকবাৰী হাই সেকেন্ডাৰী জিঅ'গ্ৰাফি ST প্লেইন, ধাৰপুৰ হাই সেকেন্ডাৰী হিষ্ট্ৰী আনৰিজাৰ্ভ, ৰাজাদৰ বৰা হাই সেকেন্ডাৰী হিষ্ট্ৰী আনৰিজাৰ্ভ, ভাস্কৰ বিদ্যাপীঠ ষ্টেটিষ্টিক্স OBC, আসাম ৰেলৱে হাই সেকেন্ডাৰী এডুকেশ্যন। তো এইখিনি হৈছে পিজিটি ভেকেন্সি। আৰু ইয়াতে মিডিয়ামটো আছে, বেংগলী মিডিয়াম স্কুল হৈছে আসাম ৰেলৱে হাই স্কুল এখন। এতিয়া আমি কামৰূপ মেট্ৰৰ এপইন্টমেন্টৰ লিষ্টখন চাম, ইয়াৰ মতে মিলছে নে নাই আপোনালোকে চাই থাকিব। তো এইখন হৈছে কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টৰ যিখন এপইন্টমেন্ট লেটাৰ। ইয়াত দেখিছে পোষ্ট গ্ৰেজুৱেট টিচাৰ ইন প্ৰভিন্সিয়েলাইজ স্কুলছ। আমাৰ যোৱাকালি যিখন মই লিষ্ট পাব্লিছ কৰিছোঁ কেইখনমান, সেইকেইখন আছিল গভৰ্ণমেণ্ট স্কুলত। তো এইকেইটা হৈছে প্ৰভিন্সিয়েলাইজ স্কুলৰ পিজিটি এপইন্টমেন্ট 2023ত হৈছিল, 25 মে 2023 ইয়াত লিখা আছে ডেটটো। তো কি সাবজেক্টৰ হৈছিল মই এবাৰ মিলাই দিছোঁ, আপোনালোকে চাব। ইয়াতে পিজিটি ইংলিছৰ OBC ভেকেন্সি আছে। আমি নিড বেছ স্কুলখনত চাম, তাতে ইংলিছৰ OBC ভেকেন্সি আছিল নে? ইয়াত চাওক ভাস্কৰ বিদ্যাপীঠ হাই সেকেন্ডাৰী স্কুলৰ ইংলিছৰ এটা OBC ভেকেন্সি আছিল। তো ইয়াতো ভেকেন্সি 9টা আছে আৰু আমাৰ লিষ্টখনত কেইটা আছে আমি কেণ্ডিডেট চাওঁ। ইয়াতো 9টা কেণ্ডিডেট আছে। তো এই যিখন নিড বেছ স্কুল আছিল, নিড বেছ স্কুলত চালে আমি গম পাম যে কোন স্কুলত কি পোষ্ট ফিল আপ হৈছে। তো এইকেইটা পোষ্ট আমাৰ কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টত 2023ত ফিল আপ হৈছে। ইংলিছৰ জিঅ'গ্ৰাফিৰ এডুকেশ্যন হিষ্ট্ৰী বটানী আছামিজ ষ্টেটিষ্টিক্স। আৰু এবাৰ মই দেখাই দিছোঁ লিষ্টখন। তো এইখনত চালে আপোনালোকে গম পাব কোন স্কুলত ফিল আপ হৈছে ভেকেন্সিখিনি কি সাবজেক্টত। তাৰপিছত আমি বেলেগ এখন ডিস্ট্ৰিক্টৰ চাম এতিয়া। এইখন হৈছে বঙাইগাঁও ডিস্ট্ৰিক্টৰ নিড বেছ স্কুলৰ লিষ্ট। ইয়াতে GTৰো আছে। তো আমি পিজিটিখিনি লাগে, আমাক পিজিটিখিনি চাম। দেখিছে এয়া কেটেগৰী ৱাইজ লিষ্ট অফ নিড বেছ স্কুল ফৰ পিজিটি টিচাৰ। ক'ত ভেকেন্সি আছে? বীৰজাৰা হাই সেকেন্ডাৰী স্কুল আছামিজ মিডিয়াম স্কুল, হিন্দী হাই সেকেন্ডাৰী হিন্দী মিডিয়াম, বিবেকানন্দ বেংগলী মিডিয়াম, চলন্তপাৰা আছামিজ মিডিয়াম। তো ইয়াতে 5টা পিজিটি ভেকেন্সি আছিল। জুলজি 2টা আছিল আনৰিজাৰ্ভৰ, ইকনমিক্সৰ এটা আনৰিজাৰ্ভৰ আৰু ইংলিছৰ ST প্লেইন ইংলিছৰ আনৰিজাৰ্ভ। কোন স্কুলত আছে সাবজেক্ট এটা চাই ল'ব। আৰু সেইমতে এইখন হৈছে বঙাইগাঁও ডিস্ট্ৰিক্টৰ। চাওক ইয়াতেও 5টা ভেকেন্সি ফিল আপ হৈছে আৰু 5টাৰ ভিতৰত জুলজিৰ আছে। এইকেইখন প্ৰভিন্সিয়েলাইজ স্কুলৰ এপইন্টমেন্ট লেটাৰ বঙাইগাঁও ডিস্ট্ৰিক্টৰ পিজিটিৰ। তো ইয়াতে জুলজিৰ আছে 2টা আনৰিজাৰ্ভত পাইছিলোঁ আমি জুলজিৰ, ইকনমিক্সৰ এটা আনৰিজাৰ্ভ, ইংলিছৰ এটা আনৰিজাৰ্ভ, এডুকেশ্যন ST প্লেইন। গতিকে এই 5টা পিজিটিৰ ভেকেন্সি ফিল আপ হৈছিল 2023 চনত। এইখন এবাৰ চাই লওঁ আকৌ। তাৰপিছত এইখন লিষ্ট হৈছে নগাঁৱৰ অৰ্ডাৰ কপি। এইটো 2023ৰ যি পিজিটি এপইন্টমেন্ট হৈছিল। ইয়াতে মই নগাঁৱৰ নিড বেছ স্কুলৰ লিষ্টখন মই পোৱা নাই, কিন্তু এইকেইজন কেণ্ডিডেট নগাঁৱৰ যিবিলাক প্ৰভিন্সিয়েলাইজ স্কুল আছিল পিজিটি পোষ্টত এপইন্টমেন্ট পাইছিল। কি সাবজেক্টত আছে চাব। ইয়াতে এডভান্স আছামিজ আছে OBC কেটেগৰী, এডভান্স আছামিজ, বেংকিং, বায়'লজি, কেমেষ্ট্ৰি,
কেমিষ্ট্ৰি তো এইকেইজন নগাঁও ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট মই যদি নিট বেচ স্কুলৰ লিষ্টখন পাওঁ নগাঁও তেতিয়াহ'লে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু শ্বেয়াৰ কৰি পেলাই কোন কোন স্কুলত ফিল আপ হৈছে সেইখিনি ক'ব পাৰিম তেতিয়া তো নেক্সট ভিডিঅ'ত পুনৰ বাকী ডিষ্ট্ৰিক্টত দিবলৈ চেষ্টা কৰিম আজিলৈ এৰিছোঁ থেংক ইউ